নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। দুৰ্গা পূজাৰ আগতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাৰ দাবী জনোৱা হৈছে। লগতে এইসমূহ সা সুবিধা প্ৰদান কৰাৰো দাবী জনোৱা হৈছে। যদি চৰকাৰে তেওঁলোকৰ দাবী মানি লয় তেতিয়াহ'লে দুৰ্গা পূজাৰ আগতেই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ লগতে বিশেষ কিছু সা সুবিধা তেওঁলোকে লাভ কৰিব গৈ আছে। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। বন্ধুসকল, ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল সন্তুষ্ট বুলি আপুনি ক'ব নোৱাৰিব। অসমকে ধৰি যিকোনো ৰাজ্যৰ কথা আপুনি কওক, অবিৰতভাৱে তেওঁলোকে ধাৰাবাহিক কাৰ্যসূচী ৰূপায়ণ কৰে, আন্দোলন অব্যাহত ৰাখে। ইয়াৰ পৰা আপোনালোকে গম পায় যে কোনো এখন ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল চৰকাৰৰ ওপৰত বা তেওঁলোকৰ কামৰ বিনিময়ত যি মজুৰি লাভ কৰি আছে সেয়ালৈ সন্তুষ্ট নহয়। তো যাৰ কাৰণে আপোনালোকক এই খবৰখিনি জনাইছোঁ। ইতিমধ্যে এয়া ঝাৰখণ্ডৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে দাবী উত্থাপন কৰিছিল যে দুৰ্গা পূজাৰ আগতে তেওঁলোকৰ দৰমহা বৃদ্ধি কাৰ্যকৰী কৰি দিব লাগে। আৰু লগতে তেওঁলোকে আৰু দাবী জনাইছিল যে কেন্দ্ৰীয়ভাৱে মাননীয় উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ, অংগনবাড়ী কৰ্মী সহায়িকাৰ ক্ষেত্ৰত যি নিৰ্দেশ প্ৰদান কৰিছিলে গ্ৰেচুৱেটি সংক্ৰান্তত, সেই গ্ৰেচুৱেটি প্ৰদান কৰিব লাগে। চৰকাৰী কৰ্মচাৰী হিচাপে তেওঁলোকক স্বীকৃতি দিব লাগিব। লগতে তেওঁলোকৰ যি আৰু বিশেষ সা সুবিধা আছে, গ্ৰেচুৱেটিৰ লগতে আপোনাৰ যিখিনি সা সুবিধা চৰকাৰী চাকৰিয়াল হিচাপে লাভ কৰিব লাগে, এই প্ৰত্যেকটো সুবিধা তেওঁলোকে দুৰ্গা পূজাৰ আগতে দিব লাগিব চৰকাৰে, এনেকুৱাভাৱে দাবী উত্থাপন কৰিছে। আচলতে কেন্দ্ৰীয়ভাৱে কিছু সুবিধা যদি ঝাৰখণ্ডৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে লাভ কৰে, এয়া কিন্তু কেৱল ঝাৰখণ্ডে নহয়, অসমেও লাভ কৰিব। ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্য, প্ৰত্যেকটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে লাভ কৰিব। তো ফৰ এক্সাম্পল, যদি নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া হয় তেতিয়াহ'লে এটা ৰাজ্যৰ কৰ্মীসকলক স্বীকৃতি দিলে বাকী সকলোকো দিব লাগিব। যদি গ্ৰেচুৱেটি দিয়া হয় তেতিয়াহ'লে ইয়াৰ জৰিয়তে গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকজন অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী উপকৃত হ'ব। কিয়নো এয়া গ্ৰেচুৱেটি দিয়াৰ লগে লগে প্ৰত্যেকটো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে এই গ্ৰেচুৱেটি লাভ কৰিব। আৰু এই গ্ৰেচুৱেটি লাভ কৰা মানে আপুনি কিন্তু এটি যথেষ্ট সকাহ লাভ কৰিব। গ্ৰেচুৱেটি পোৱা মানে এনেকুৱা যে আপোনাৰ চাকৰিটো নিয়মীয়াকৰণৰ দৰে হৈ যাব। তো আপোনাৰ চাকৰিটো নিয়মীয়াকৰণ হ'ব লাগে এনেকুৱা দাবী হয়তো এনেকুৱা আপুনি অংগনবাড়ী কৰ্মী সহায়িকা নাপাব যিসকলে নকৰে। ভাৰতবৰ্ষৰ প্ৰত্যেকজন অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীয়ে হওক, তেওঁলোকে দাবী উত্থাপন কৰে। মেজৰ দাবীসমূহ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে, গ্ৰেচুৱেটি প্ৰদান কৰিব লাগে, সামাজিক স্বীকৃতি প্ৰদান কৰিব লাগে, তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা প্ৰদান কৰিব লাগে, নিয়মীয়াকৰণ কৰিব লাগে, এনেকুৱাভাৱে দাবী উত্থাপন কৰে। তো আৰু এইবাৰ চৰকাৰক সময়সীমা বান্ধি দিছে। আৰু আপোনাৰ দুৰ্গা পূজাৰ আগতে এই দাবীসমূহ, তেওঁলোকৰ এই দাবীসমূহ চৰকাৰে মানি ল'ব লাগিব। কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, যাৰ যি আপোনাৰ দায়িত্বত পৰে সেই কামখিনি তেওঁলোকে কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, তেওঁলোকৰ এই দাবীখিনি মানি ল'ব লাগিব। আৰু কেন্দ্ৰীয়ভাৱে মানি ল'লে এয়া গোটেই ভাৰতবৰ্ষৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ এটা সুবিধা তেওঁলোকে লাভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।